বৰক্ষেত্ৰী কংগ্ৰেছত মুখ্যম আঘাত মোকালমোৱাত ৩ শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ উপ সভাপতি খাইৰুল হক চৌধুৰীৰ বিজেপিত যোগদান বৰক্ষেত্ৰী কংগ্ৰেছৰ প্ৰাক্তন জিলা পাৰিষদো আছিল তেওঁ বৰ্তমান জিএমটিৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ উপস্থিতিত এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুনক শৰ্মা আজি আমাৰ নলবাৰী জিলা বিজেপি সভাপতি জয়ন্ত বুজৰবৰুৱা ডাঙৰীয়াৰ নেতৃত্বত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। এই যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ মাইনৰিটি চেলৰ সভাপতি আমাৰ বৰক্ষেত্ৰী এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতা বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক একালৰ সভাপতি একালৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তেওঁ কেইবাটাও স্তৰত কাম কৰি APCC মাইনৰিটি চেলৰ উপসভাপতিৰ দায়িত্ব লৈ আছিলে আৰু তেখেতে আজি তেখেতৰ নেতৃত্বত প্ৰায় ৩০০ কাৰ্যকৰ্তা লৈ আমাৰ দলত যোগদান কৰিছে। মই খাইৰুল হক চৌধুৰী ডাঙৰীয়া আৰু লগতে তেওঁলোকৰ লগত যিসকল ব্যক্তি আহি দলত যোগদান কৰিছে প্ৰতিগৰাকী কাৰ্যকৰ্তাক আমাৰ দললৈকে স্বাগতম জনাইছো।